নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 জুন। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। পিএম কিষাণৰ 20 নম্বৰ কিস্তি 2000 কোটি টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। বহুতে ৱেইট কৰি আছে পিএম কিষাণৰ 20 নম্বৰ কিস্তি টকা কেতিয়া হ'ব আপোনাৰ একাউণ্টত। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। যদি আপুনি চৰকাৰী ঘৰ আবেদন কৰিছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব চৰকাৰী ঘৰ নতুন লিষ্ট প্ৰকাশ পালে। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অৰুণোদয় 3.0 প্ৰতিজন হিতাধিকাৰী একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। মাজত কেইটাদিনমান বাকী আছে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰক আপুনি আবেদন। লগতে আপোনাৰ গোটৰ প্ৰতিজন মহিলা একাউণ্ট হোৱাব 10,000 কোটি টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো দুটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰৰ বাবে আপুনি আবেদন কৰিছে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তালিকাত নাম চাবলৈ কি কৰিব লাগিব আপুনি। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। যদিহে আপুনি আবেদন কৰিছিল তেন্তে তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। পকী ঘৰ নথকা সকলোৱে লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ, বিদ্যুৎ আৰু LPG গেছ কানেকশ্যন। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰৰ সুবিধা। গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি লোৱা হ'ব এই আঁচনিত। তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব টকা। 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ বাবে আবণ্টন জনাইছে চৰকাৰে। নতুন ঘৰত থাকিব সকলো সুবিধা। শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ কৰিব নালাগে আবেদন আপোনাৰ। বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা। লগতে দিয়া হ'ব LPG গেছ কানেকশ্যনৰ সুবিধা। যাৱতীয় সকলো নথিসহ দাখিল কৰক আবেদন। ইয়াৰ বাবে লাগিব আপোনাক আধাৰ কাৰ্ড, পান কাৰ্ড, ৰেচন কাৰ্ড। লগতে ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম। বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ড। তেনে ক্ষেত্ৰতহে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। যদি আপুনি অনলাইনৰ মাধ্যমত আবেদন কৰিবলৈ যায় তেনে ক্ষেত্ৰত আপোনাৰ প্ৰয়োজন হ'ব জব কাৰ্ড, আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক, লগতে একাউণ্ট হ'লে আপুনি আবেদন কৰিব পাৰিব। আৰু যদি অফলাইনৰ মাধ্যমত আবেদন কৰিবলৈ যায় তেনে ক্ষেত্ৰত একেখন নথিপত্ৰ আপোনাৰ প্ৰয়োজন হ'ব। যদি আপুনি অনলাইনৰ মাধ্যমত জিঅ' টেকিং কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ আবেদন কৰিব নালাগে। অতি শীঘ্ৰে চৰকাৰে চৰকাৰী ঘৰৰ বাবে নতুন তালিকা প্ৰকাশ কৰিব আৰু চৰকাৰী ঘৰৰ লগতে আপুনি লাভ কৰিব এইকেইটা সুবিধা। যদি এইকেইটা সুবিধা আপুনি নাপায় তেনে ক্ষেত্ৰত আপুনি ভিন্ন ভিন্নকৈ আবেদন কৰিব পাৰিব। কোনটো সুবিধাৰ আপোনাৰ প্ৰয়োজন। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন নাই আপুনি নতুনকৈ আবেদন কৰিব পাৰিব। কেৱল এয়াই নহয়, যদি আপোনাৰ ঘৰত এতিয়ালৈকে আপুনি পোৱা নাই ৰেচন কাৰ্ড তেনে ক্ষেত্ৰত ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। কিন্তু চৰকাৰে এতিয়া ৰেচন কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অতি শীঘ্ৰে আপুনি আবেদন কৰক। কেৱল এয়াই নহয়, যদি আপোনাৰ ঘৰত যিকোনো সমস্যা নাই যেনেকুৱা ধৰক শৌচাগাৰ, যদি আপোনাৰ শৌচাগাৰ নাই তেনে ক্ষেত্ৰত আপুনি শৌচাগাৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু টয়লেটৰ বাবে চৰকাৰে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰি ৰাখিছে। যদি আপুনি আবেদন কৰিছে টয়লেটৰ বাবে তেনে ক্ষেত্ৰত 2 দিনৰ ভিতৰত চৰকাৰে আপোনাৰ একাউণ্টত আকৌ প্ৰদান কৰিব টকা। যদি আপোনাৰ এপ্ৰুভ হৈছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 9,000 কোটি টকা আৰু প্ৰথম কিস্তি 9,000 কোটি টকা প্ৰদান কৰা হ'ব আৰু দ্বিতীয় কিস্তিত আকৌ চৰকাৰে প্ৰদান কৰিব 3,000 কোটি টকা। কোনটো আঁচনিৰ বাবে আপুনি আবেদন কৰিব, কেনেকৈ কৰিব, যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জয়ন্তমলা বৰুৱাই সাংবাদিকক যদি বেয়াকৈ কৈছে ক্ষমা খোজা উচিত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। সাংবাদিকক বেয়াকৈ কোৱাৰ অধিকাৰ জয়ন্তমলা বৰুৱাৰ নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। জয়ন্তমলা বৰুৱাৰ শব্দৰ ব্যৱহাৰ ঠিক হোৱা নাই। যদি সাংবাদিকৰ বিৰুদ্ধে বেয়া শব্দ ব্যৱহাৰ কৰিছে তেন্তে তেওঁ ক্ষমা খুজিব লাগিব। ক্ষমা খুজিবলৈ মই জয়ন্তমলাক কৈ দিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জয়ন্তমলা বৰুৱাই সাংবাদিকক যদি বেয়াকৈ কৈছে ক্ষমা খোজা উচিত বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে ডাঙৰ মন্তব্য কৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব, যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মা ধৰ্মনিৰপেক্ষ নহয় বুলি মন্তব্য কৰিছে সংবাদমেলযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মই দেশে প্ৰাণে হিন্দু বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এজন মুছলমান ধৰ্মনিৰপেক্ষ হ'ব নোৱাৰে, তেওঁ দেশে প্ৰাণে মুছলমান। হিন্দুত লিখা আছে বসু থৈব কুটুম্বকম,
ইছলাম ধৰ্মত কোৱা হয় আপুনি দৰিদ্ৰৰ কথা চিন্তা কৰিব লাগে। আমাৰ দেশৰ ধৰ্মনিৰপেক্ষতাৰ আদৰ্শ পশ্চিমীয়া নহয় বুলি মন্তব্য কৰিছে। আমাৰ সংবিধানৰ 40 নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰীয় কাৰোৰ লগত বেলেগ বেলেগ ব্যৱহাৰ কৰিব নোৱাৰে। এয়া আছিল আমাৰ সংবিধানৰ ধৰ্মনিৰপেক্ষৰ ফাউণ্ডেশ্যন। ধৰ্মনিৰপেক্ষ শব্দৰ কেৱল ভাৰতবৰ্ষৰ কনচেপ্ট। ইন্দিৰা গান্ধীয়ে ধৰ্ম নিৰপেক্ষতাক পশ্চিমীয়া দৃষ্টিৰে চাবলৈ বাধ্য কৰাইছিল। ভাৰতৰ ধৰ্মনিৰপেক্ষ পজিটিভ কনচেপ্ট। পশ্চিমীয়া ধৰ্মনিৰপেক্ষতা নিউট্ৰেল। আমি হিন্দু মুছলমান সকলোৰে লগত আছোঁ। হিন্দুৱে গীতা বেদ ইত্যাদিৰ পৰা ধৰ্মনিৰপেক্ষতাৰ জ্ঞান লয় আৰু ধৰ্মনিৰপেক্ষ শব্দ নাথাকিলেও সকলো হিন্দু মানুহ ধৰ্মনিৰপেক্ষ। নিৰপেক্ষ হ'লে আমি সত্ৰ মন্দিৰ নামঘৰ বা কাম কৰিব নোৱাৰিম। কেৱল এয়াই নহয়, সংবিধানৰ পৰা আঁতৰাই দিব লাগে ধৰ্মনিৰপেক্ষ শব্দ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আচলতে সংবিধানৰ পৰা ধৰ্মনিৰপেক্ষ শব্দটো উঠাই দিব লাগে নে নাই, জনতাই কি ক'ব? জনতাৰ মন্তব্যটো প্ৰথমতে কমেণ্ট কৰি জনাই দিয়ক। হিমন্ত বিশ্ব শৰ্মা ধৰ্মনিৰপেক্ষ নহয় বুলি মন্তব্য কৰিছে সংবাদ মেলযোগে। মই দেশে প্ৰণয় হিন্দু বুলি মন্তব্য কৰিছে। ইয়াৰ পিছতে ৰাজ্যজুৰি লাগিছে হাহাকাৰ। যদি ইয়াৰ বিষয়ত জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে আজিৰ ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PM কিষাণৰ ধনকলৈ আহি গ'ল ডাঙৰ খবৰ। জুন মাহৰ শেষৰটো সপ্তাহত PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকাটো প্ৰদান কৰিব পাৰি বুলি চৰকাৰে উল্লেখ কৰিছিল। অৱশেষত কৃষকৰ বাবে আহি গৈছে ভাল খবৰ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। আজি PM কিষাণৰ 20 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা কৰিব পাৰে। লগতে PM কিষাণৰ 2000 কোটি টকা সোমাই দিব পাৰে। PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। শীঘ্ৰে পৰীক্ষা কৰক তালিকাত আপোনাৰ নাম আছে নে নাই। তালিকাত নাম নাথাকিলে কৰক আপুনি অভিযোগ। সেভ কৰি লওক অন 5526 নম্বৰ অথবা অন 80085526 আৰু 011-238 অন 092 নম্বৰ। এইকেইটা নম্বৰ এতিয়া আপুনি সেভ কৰি ৰাখক। যদি PM কিষাণৰ হিতাধিকাৰীৰ বাবে কিবা অসুবিধা হৈ থাকে দিব পাৰিব আপুনি অভিযোগ। আজি PM কিষাণৰ ৱেবছাইটত গৈ কৃষকসকলক EKYC, যদি আপোনাৰ EKYC সম্পূৰ্ণ হোৱা নাই অতি শীঘ্ৰে EKYC সম্পূৰ্ণ কৰক। EKYC সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমাই এই ধনৰাশি। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় দেখা পাইছে মন কী বাত অনুষ্ঠান 29 জুন 2025। আজি প্ৰধানমন্ত্ৰীয়ে মন কী বাত অনুষ্ঠানৰ পৰা 2000 কোটি টকা প্ৰদান কৰিব পাৰে আপোনাৰ একাউণ্টত। কিন্তু আজি হৈছে ছানডে। কিন্তু আজি যদি আপোনাৰ একাউণ্টত টকাটো প্ৰদান নকৰেও তেনেক্ষেত্ৰত তাৰিখ ঘোষণা কৰিব পাৰে। ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে, কিয়নো বহুতে ৱেইট কৰি আছে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি আজি সোমাব নেকি। আপোনালোকে সকলোৱে জানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যিকেইটা ইনষ্ট্ৰুমেণ্ট প্ৰকাশ কৰিছে সকলোকেইটা অনুষ্ঠান কিন্তু চৰকাৰে মন কী বাত অনুষ্ঠানৰ জৰিয়তে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি প্ৰদান কৰিব পাৰে। কিয়নো আপোনালোকে সম্পূৰ্ণকৈ দেখা পাইছে ইয়াতে 19 নম্বৰ ইনষ্টলমেণ্ট মন কী বাত অনুষ্ঠানৰ পৰা দিয়া হৈছিলে। কেৱল এয়াই নহয়, 18 নম্বৰ ইনষ্টলমেণ্ট মন কী বাত অনুষ্ঠানৰ পৰা প্ৰদান কৰা হৈছিলে। কেৱল এয়া নহয়, 17 নম্বৰ ইনষ্টলমেণ্টটো মন কী বাত অনুষ্ঠানৰ পৰা প্ৰদান কৰা হৈছিলে কৃষকসকলৰ একাউণ্টত। আজি হৈছে 29 জুন আৰু আজিও কৃষকসকলৰ একাউণ্টত মন কী বাত অনুষ্ঠানৰ পৰা 2000 কোটি টকা প্ৰদান কৰিব পাৰে। কিন্তু আজি চানডে হোৱাৰ বাবে আপোনাৰ একাউণ্টত টকাটো নোহোৱাব পাৰে। বন্ধু বান্ধৱীসকল PM কিষাণক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছিলে। যদি আপোনাৰ একাউণ্টত আজি টকাটো সোমাই নিশ্চয় আপোনালোকক সন্ধিয়াৰ আগতে আন এটা ভিডিঅ'ত সম্পৰ্কে স্পষ্টকৈ জনাই দিম। লগতে যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডেট ফিক্স কৰিব লগে লগে যদি ডেটটো সলনি কৰে তথাপিও জনাই দিম এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় বাদ পৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অৰুণোদয় 3.0 নতুন তালিকা প্ৰকাশ পাইছে। এতিয়া আপুনি অতি শীঘ্ৰে চেক কৰক তালিকাত আপোনাৰ নাম আছে নে নাই। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ প্ৰতি মাহৰ 10 তাৰিখত। যিহেতু চৰকাৰে প্ৰদান কৰে অৰুণোদয় আঁচনিৰ ধনৰাশি আৰু জুলাই মাহৰ 10 তাৰিখত দেশৰ লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। অৰুণোদয় 3.0 নতুন তালিকা প্ৰকাশ পাইছে। অতি শীঘ্ৰে তালিকাত চেক কৰক আপোনাৰ নাম আছে নে নাই। আপুনি কেনেকৈ চেক কৰিব তালিকাত আপোনাৰ নাম আছে নে নাই। আপুনি ব্লক বা পঞ্চায়তত গৈ তালিকাত চেক কৰিব পাৰিব। চৰকাৰে বিশেষ তালিকা প্ৰকাশ কৰিছে।
যদি আপোনাৰ নামটো বাদ পৰিছে তেনে ক্ষেত্ৰত আপুনি নতুনকৈ নাম অন্তৰ্ভুক্ত কৰাই লৈ ল'ব পাৰিব। প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীৰ বাবে চৰকাৰে জুলাই মাহত আকৌ সভা পাতিব। সভাত উপস্থিত থাকিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনিক লৈ কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো